নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ আৰু আমি আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলৰ লগতে এপত আমি আগন্তুক যি 2026 চনৰ 28 জুন তাৰিখে জিএনএম এন্ট্ৰেন্স এক্সামিনেশ্যন হ'বলৈ আছে তাৰ বাবে প্ৰস্তুতি চলাই আমি দুটা কোৰ্চ এভেইলেবল কৰিছিলো সেই দুটা কোৰ্চত ইতিমধ্যে আমাৰ ক্লাছসমূহ হৈ আছে আমাৰ আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলত দৈনিক তোমালোকৰ বাবে আমি সায়েন্স মেথছ আৰু ইংলিছ এই তিনিটা সাবজেক্টৰ ক্লাছসমূহ প্ৰভাইড কৰি আছো তাৰ লগে লগে আমাৰ এপত আমি এটা কোৰ্চ আৰম্ভ কৰিছিলো যিটো কোৰ্চ যোৱা ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখৰ পৰা ক্লাছ হৈ আছে আৰু মাজত এইকেইটা দিন গতিকে তোমালোকে ভালদৰে পঢ়া শুনা কৰি থাকা আৰু আমি তোমালোকৰ বাবে দৈনিক আমাৰ ইউটিউব চেনেলত বিভিন্ন ধৰণৰ ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আহিছো আৰু তাতকৈ বেছি ইম্পৰ্টেণ্ট কথাটো হ'ল কি তোমালোকে যিহেতু জিএনএমৰ বাবে প্ৰস্তুতি চলাই আছা আৰু অসমত একমাত্ৰ আসাম কেৰিয়াৰ পইণ্ট চেনেল য'ত তোমালোকৰ বাবে কোৰ্চ এভেইলেবল কৰি থোৱা হৈছে তাৰ লগে লগে আমি আমাৰ এই এপটোত যিটো কোৰ্চ এভেইলেবল কৰিছিলো তাত আমি তোমালোকৰ বাবে ডেইলি লাইভ ক্লাছ ব্যৱস্থা কৰিছো ডেইলি দুটাকৈ লাইভ ক্লাছৰ ব্যৱস্থা আছে তাৰ লগে লগে ৰেকৰ্ডেড ক্লাছ সম্পূৰ্ণ পৰীক্ষাৰ আগলৈকে তোমালোকৰ কোৰ্চটো কমপ্লিট হ'ব তাৰ লগে লগে মক টেষ্ট খুব ইম্পৰ্টেণ্ট বস্তু যদি তুমি জিএনএমৰ বাবে প্ৰস্তুতি চলাই আছা তেতিয়াহ'লে তোমালোকৰ মক টেষ্ট দিয়াটো খুবেই প্ৰয়োজনীয় পৰীক্ষা যিটো আৰ্হিত প্ৰশ্ন পেপাৰ আহে তেনেকুৱা ধৰণৰ মক টেষ্টৰ ব্যৱস্থাই আমি আমাৰ এপটোৰ ভিতৰত কৰিছো আৰু তোমালোকৰ বাবে বহুত ইম্পৰ্টেণ্ট বস্তু এটা হ'ল ই বুক আৰু আমি খুব সোনকালে তোমালোকৰ বাবে এটা খুব ভাল আপডেট আমি তোমালোকৰ বাবে দিবলৈ আহিম গতিকে আমি দিম তোমালোকক আৰু আমি এই তিনিওটা সাবজেক্ট ইংৰাজী গণিত আৰু সায়েন্স এই তিনিওটা সাবজেক্টৰ ক্লাছ আমি আমাৰ এপত এভেইলেবল কৰি থৈছো আৰু যদি তুমি জিএনএমৰ বাবে প্ৰস্তুতি চলাই আছা তেতিয়াহ'লে আমাৰ লগত যোগাযোগ কৰা মাত্ৰ 549 rupees পে কৰি তোমালোকে আমাৰ কোৰ্সটো ল'ব পাৰিবা ঠিক আছে আৰু তোমালোকে এই যিটো নাম্বাৰ আছে 9678914511 এই নাম্বাৰটোত এটা WhatsApp কৰি এটা কল কৰি তোমালোকে সম্পূৰ্ণ ডিটেইলছ জানিব পাৰিবা আৰু যেহেতু তোমাৰ এটা সপোন আছে যে তুমি এগৰাকী নাৰ্ছ হ'বা গতিকে তাৰ কাৰণে তুমি অকমান কষ্ট কৰিবই লাগিব এইকেইটা দিন ভালকৈ পঢ়া আৰু আজি আমি এই সেশনটোত তোমালোকৰ বাবে সায়েন্সৰ বহুত ইম্পৰ্টেণ্ট কিছুমান কুৱেশ্যন লৈ আহিছো যিখিনি কুৱেশ্যন আজিলৈকে আমি আলোচনা কৰা নাই বা আজিলৈকে মই অনা নাছিলো গতিকে এই কুৱেশ্যনখিনি ইম্পৰ্টেণ্ট হয় তোমালোকৰ বাবে কাৰণ পৰীক্ষাত এনে ধৰণৰ প্ৰশ্ন বহু আহে আমি কেইবাটাও আগৰ এক্সামত আমি দেখিছো এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক আহি আছে গতিকে ষ্টাৰ্ট কৰো আজি আমাৰ সেশনটো সকলোৱে ভিডিঅ'টো নতুনকৈ যদি চাই আছা চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'টো অলপ শ্বেয়াৰ কৰি দিবা লগৰীয়াৰ লগত আমি ফাৰ্ষ্ট কুৱেশ্যনলৈ আগবাঢ়ো প্ৰথমটো কুৱেশ্যন কৈছে যে কণ্ঠ বুলি কাক জনা যায় কণ্ঠ আমি যে কওঁ আমাৰ কণ্ঠটো ঠিক আছে মই যে এই কথা কৈ আছো তোমালোকে শুনি আছা এই কণ্ঠ বুলি এটা বস্তু আছে ঠিক আছে এই ভইচ আমি যিটো কওঁ ভইচ ঠিক আছে এতিয়া আমাৰ শৰীৰত এনেকুৱা এটা অংশ আছে যিটো অংশক আমি কি বুলি কওঁ সেই কণ্ঠ বুলি জনা যায় ইয়াত কেইবাটাও অপচন আছে হ'ল স্বৰযন্ত্ৰ শ্বাসনলী ফেৰিংছ হ'ল গ্লটিচ ঠিক আছে এইকেইটা অপচনৰ ভিতৰত কোনটো কাৰেক্ট এনসাৰ হ'ব যাতে কাক কণ্ঠ বুলি জনা যায় ঠিক আছে তুমি কমেন্টত জনোৱা আৰু ময়ো ইয়াৰ লগে লগে এনসাৰটো দি যাম তোমালোকক ঠিক আছে কমেন্টত জনাই যাবা কোনটো কাৰেক্ট এনসাৰ হ'ব স্বৰযন্ত্ৰ ইয়াত যিটো স্বৰযন্ত্ৰ অপচন আছে এই স্বৰযন্ত্ৰ অপচনটোৱে কি হ'ব শুদ্ধ উত্তৰ হ'ব অৰ্থাৎ কণ্ঠ ঠিক আছে আমাৰ এই ডিঙিত যি ইয়াতে কণ্ঠ আছে আৰু ইয়াৰ পৰা আমি শব্দবিলাক কি কৰো উৎপন্ন কৰো ঠিক আছে ওকে নেক্সট কুৱেশ্যনটো আহিলে কি তলৰ কোনটো এনজাইম নহয় হুইচ অফ দা ফ্লোয়িং ইজ নট এন এনজাইম এনজাইমক অসমীয়াত কোৱা হয় উৎসেচক ঠিক আছে এই উৎসেচকে কি কৰে যে আমাৰ খাদ্য বস্তু পাচন হোৱাত অতিৰিক্তভাৱে আমাক কিছু সহায় কৰে এতিয়া কথাটো হ'ল এই যে তলত থকা কোনটো উৎসেচক নহয় ইয়াত থকা পেপচিন টিপচিন মেলানিন এইবিলাকৰ ভিতৰতে আৰু এটা আছে যকৃত ঠিক আছে যকৃতক আমি কি বুলি কওঁ লিভাৰ বুলি কওঁ ওকে এই যকৃত কি নহয় এটা উৎসেচক নহয় ই আমাৰ খাদ্য পাচনত মুখ্য এটা ভূমিকা পালন কৰে ঠিক আছে গতিকে আজি মই যিখিনি কুৱেশ্যন তোমালোকৰ বাবে আনিছো এই কুৱেশ্যনখিনি তোমালোকে নোট কৰি যাবা ঠিক আছে বহি এখনত ধুনীয়াকৈ প্ৰশ্নবোৰ লিখি যাবা অপচনখিনি লিখিব নালাগে গোটেইখিনি কিন্তু যোনটো কাৰেক্ট এনসাৰ হয় কাৰেক্ট অপচন হয় সেইটো লিখি যাবা তোমালোকৰ আগন্তুক এক্সামত সায়েন্সৰ পৰা যথেষ্ট নম্বৰ আহিব ইংৰাজীৰ লগতে মেথছৰ বহুতখিনি কুৱেশ্যন আহিব হয়নে গতিকে এই গোটেইখিনি তোমালোকৰ বাবে জনাটো খুবেই প্ৰয়োজনীয় গতিকে এই প্ৰশ্নখিনি আজি কিন্তু নোট ডাউন তোমালোকে কৰি থাবা নেক্সট 3 নম্বৰ কুৱেশ্যন এতিয়া আমি যে কওঁ নেত্ৰদান হয়নে নেত্ৰদান চকু দান কৰিলে মানুহ এজন মৃত্যুৰ আগতেই মানুহজনে কি কৰিব পাৰে নিজৰ চকুযোৰ কি কৰিব পাৰে দান কৰি থৈ যাব পাৰে যাতে এজন চকু নথকা ব্যক্তিক যাতে চকু দান কৰি তেখেতে সুন্দৰ পৃথিৱীখন চাব পাৰে এতিয়া চকু দান অৰ্থাৎ নেত্ৰদানৰ যিটো কনসেপ্ট এই নেত্ৰদানত আচলতে চকুৰ পৰা কোনটো অংশ লৈ যোৱা হয় গোটেই চকুটোতো লৈ যোৱা নহয় ইয়াৰে নিৰ্দিষ্ট এটা অংশ থাকে এই অংশটো কি কৰা হয় মেডিকেলৰ টিমে আহি পিনে লৈ গুচি যায় ওকে গতিকে ইয়াৰ পৰা কোনটো অংশ লৈ যায় ৰেটিনা স্ক্লেৰা আইৰিছ কৰ্নিয়া এই চাৰিটা অপচনৰ ভিতৰত কোনটো কাৰেক্ট এনসাৰ হ'ব জনোৱা তুমি কমেন্টত জনোৱা কোনটো কাৰেক্ট এনসাৰ হ'ব হ'ল আমাৰ চকুত বহুত কিটা অংশ আছে ৰেটিনাক যা অসমীয়াত কোৱা হয় অক্ষিপট ইয়াত কি গঠন হয় ইয়াত প্ৰতিবিম্ব গঠন হয় গতিকে আমাৰ চকুৰ যি কৰ্ণিয়া অংশ আছে ঠিক আছে আমাৰ চকুৰ যি কৰ্ণিয়া অংশ আছে এই কৰ্ণিয়া অংশটোৱে কি কৰা হয় যে নেত্ৰদানৰ সময়ত চকুৰ পৰা আঁতৰাই
লৈ যোৱা হয় ঠিক আছে আমি এপত এইবিলাক এক্সপ্লেইন কৰি ক্লাছ কৰিছো চকু ডায়াগ্ৰাম লৈ পিনে আমি এপত ক্লাছ কৰিছো আৰু আমি এপত বহুতখিনি বস্তু এভেইলেবল কৰিছো তোমালোকে ট্ৰাই কৰিবা এপলৈ আহিবৰ বাবে নেক্সট কুৱেশ্যন আমাৰ নখবোৰ কিহেৰে গঠিত আমাৰ নখ মানে বুজি পাইছা নহয় নেল তাৰ লগে লগে আমাৰ চুলি এই নখ আৰু চুলি যিবিলাক বস্তু আছে অৰ্থাৎ মানুহ এজনৰ মৃত্যুৰ পাছতো যেতিয়া মানুহ এজন ঢুকাই যায় তাৰ পাছতো কি হয় মানুহৰ শৰীৰত এই দুটা অংশ কিন্তু ক্ৰমাৎ বৃদ্ধি পাই থাকে নখ আৰু চুলি গতিকে মানুহৰ দেহত যে এই নখ যিবোৰ আছে নখবিলাক আচলতে কিহেৰে গঠন কৰা হয় কোনটো কাৰেক্ট এনসাৰ হ'ব জনোৱা কোনটো কাৰেক্ট এনসাৰ হ'ব হল কেৰাটিন যিটো অপচন আছে কেৰাটিনটোৱে কি হ'ব শুদ্ধ উত্তৰ হ'ব ঠিক আছে কেৰাটিনটোৱে কি হ'ব শুদ্ধ উত্তৰ হ'ব অৰ্থাৎ মানুহৰ নখ আৰু চুলিত কেৰাটিন নামৰ এটা পদাৰ্থ থাকে ঠিক আছে নেক্সট 5 নম্বৰ কুৱেশ্যন পিটুইটাৰী গ্ৰন্থি ক'ত থাকে গ্ৰন্থি গ্লেণ্ড যিবিলাক সেই গ্ৰন্থিবিলাকে মানুহৰ দেহত বিভিন্ন ধৰণৰ হৰমনৰ ক্ষৰণ কৰে এই হৰমনবিলাকে মানুহৰ দেহটোত বিভিন্ন ধৰণৰ কাম কাজ কৰিব পাৰে দেহৰ বৃদ্ধি বিকাশৰ লগতে আমাৰ চিন্তা ভাৱনাৰ লগতো কিন্তু এই হৰমনবিলাক পোনপটীয়াকৈ জড়িত হৈ থাকে এতিয়া প্ৰশ্নটো হ'ল যে পিটুইটাৰী গ্ৰন্থি মানুহৰ দেহৰ কোনটো অংশত পোৱা যায় আমাৰ দেহত বিভিন্ন ঠাইত গ্ৰন্থি থাকে মগজুত থাকে ডিঙিত থাকে আমাৰ কি থাকে পেটত থাকে অন্যান্য অংশবিলাকত আমাৰ দেহত গ্ৰন্থিবিলাক থাকে এতিয়া এই যিটো পিটুইটাৰী গ্ৰন্থি আছে যাক আৰু এটা নামেৰে জনা যায় এই পিটুইটাৰী যিটো গ্ৰন্থি আছে ইয়াক মাষ্টাৰ গ্লেণ্ড বুলি কোৱা হয় ঠিক আছে ইয়াক কি বুলি কোৱা হয় মাষ্টাৰ গ্লেণ্ড বুলি কোৱা হয় গতিকে পিটুইটাৰী গ্ৰন্থি মানুহৰ শৰীৰৰ কোনটো অংশত থাকে ইয়াত দুটা অপচন আছে ভালকৈ যদি নটিচ কৰা এটা হ'ল মস্তিষ্ক আৰু এটা হ'ল মগজুৰ নিম্ন অংশত একেটাই কিন্তু দেই তোমাক যদি পৰীক্ষাত এই অপচনটো নাথাকিলেহেঁতেন যদি পৰীক্ষাত এইটো অপচন নাথাকি বেলেগ এটা অপচন থাকিলেহেঁতেন তেতিয়া এনসাৰটো কাৰেক্ট এনসাৰ ব্ৰেইন হ'লহেঁতেন মস্তিষ্ক হ'লহেঁতেন কিন্তু যদি তোমাৰ এই অপচনটো থাকে তেতিয়াহ'লে এইটো বেছি পাৰফেক্ট হয় মগজুৰ আমাৰ যি নিম্ন অংশ তলৰ অংশতে কি থাকে এই পিটুইটাৰী গ্ৰন্থিটো থাকে ক্লিয়াৰ গতিকে যদি এই দুটা অপচন থাকে তেতিয়াহ'লে কিন্তু অপচন বিটোৱে কাৰেক্ট এনসাৰ হ'ব ঠিক আছে আমাৰ পেটত বেলেগ বেলেগ কিছুমান গ্ৰন্থি থাকে ঠিক আছে নেক্সট কুৱেশ্যনলৈ যাওঁ 6 নম্বৰ কুৱেশ্যন প্ৰশ্নটো এবাৰ পঢ়া নিজে ধুনীয়াকৈ প্ৰশ্নবিলাক পঢ়িবা পৰীক্ষা হলত গৈ এনেই জবৰদম উত্তৰ দিবলৈ ট্ৰাই নকৰিবা প্ৰথম ক্লিয়াৰকৈ প্ৰশ্নটো পঢ়িবা তাৰপিছত কি উত্তৰ সোধে এনালাইচিছ কৰি পিনে উত্তৰটো লিখিবা মানুহৰ দেহৰ আটাইতকৈ ক'ত ক্ষুদ্ৰ হাড় থাকে তোমাক বৃহৎ বা ডাঙৰ হাড়ডালৰ কথা কোৱা নাই কিন্তু তোমাক কি বুলি কৈছে তোমাক ক্ষুদ্ৰ হাড়ডালৰ কথা কৈছে আমাৰ দেহত একেবাৰে সৰু হাড় ক'ত থাকিব পাৰে এনেকুৱা আমাৰ দেহত কি অংশ আছে একেবাৰে সৰু এটা অংশ আমাৰ দেহত আছে সেই অংশটোতে সেই হাড়ডাল থাকে ঠিক আছে গতিকে তোমাক কৈছে কি দ্য স্মলেষ্ট বোন ইন দ্য হিউমেন বডি ফাউণ্ড ইন ক'ত মানুহৰ দেহৰ একেবাৰে সৰু চুটি হাড়ডাল পোৱা যায় অপচনটো কোনটো হ'ব ফিংগাৰ আৰ নোজ প্লাম হাতৰ তলুৱা নে নাক নে কাণ নে আঙুলি ক'ত হ'ব পাৰে আমাৰ দেহৰ কাণ যি আছে কাণতেই কি থাকে আমাৰ একেবাৰে চুটি হাড়ডাল থাকে আৰু মানুহৰ কাণত দুখন কাণত কি থাকে ছডাল হাড় থাকে ঠিক আছে মানুহৰ এজন প্ৰাপ্তবয়স্ক ব্যক্তিৰ দেহত 206ডাল হাড় থাকে তাৰে 6ডাল হাড় ক'ত থাকে আমাৰ কাণ দুখনতে থাকে ঠিক আছে গতিকে একেবাৰে শৰীৰৰ চুটি হাড়ডাল কাণত পোৱা যায় একেবাৰে শৰীৰৰ দীঘল হাড়ডাল ক'ত পোৱা যায় এই প্ৰশ্নটো আজি আমাৰ স্লাইডত আছে গতিকে আজি কুৱেশ্যনখিনি আগতকৈ অলপ বেলেগ আগতে এই প্ৰশ্নবোৰ অনা নাছিলো আজি লৈ আহিছো এই কুৱেশ্যনখিনি আৰু এপত তোমালোকৰ বাবে আমি ডায়াগ্ৰাম বেছ কুৱেশ্যন এভেইলেবল কৰিছো ডায়াগ্ৰাম বেছ কনচেপ্ট আছে এভৰিথিং এভেইলেবল আছে গতিকে আমি এপত যিমান পাৰো সোনকালে তোমালোকৰ কোৰ্চটো কমপ্লিট কৰি আকৌ ৰিভিজনৰ কনচেপ্ট এটা ভাবি আছো আৰু তোমালোকে জনাবা যে কাক কাক এখন বিশেষ ইবুক ঠিক আছে কাক কাক ইবুক লাগে কমেন্টত জনাই দিবা যিহেতু আমাৰ ইবুকখন তোমালোকৰ বাবে খুবেই প্ৰয়োজনীয় বিগত বছৰটোত এই ইবুকখনৰ কাৰণে বহু ছাত্ৰ ছাত্ৰী ৰৈ থাকে ঠিক আছে ৰৈ আছিল আৰু এইবাৰো আমি তোমালোকৰ বাবে বহুত এনালাইচিছ কৰি এখন ইবুকৰ ব্যৱস্থা কৰি আছো খুব সোনকালে সম্ভৱতঃ বিহুৰ আশে পাশে আমি তোমালোকৰ বাবে এটা উপহাৰ আগবঢ়াই দিম এপৰ ষ্টুডেণ্টসকলৰ কাৰণে গতিকে অলপ জনাই দিছো কথাটো খুব সোনকালে এটা উপহাৰ আহিব গতিকে সাজু হৈ থাকা ঠিক আছে ভালকৈ কিন্তু পঢ়ি থাকা তোমালোকে ঠিক আছে ভালকৈ পঢ়া যিহেতু মাজত কেইটামানহে দিন আছে বেটাৰীত থকা এচিডটো কি বেটাৰী মানে গম পাইছা নহয় মানে আমাৰ ঘৰত যিবিলাক বেটাৰী ইউজ কৰো টৰ্চৰ বেটাৰী মোবাইলৰ বেটাৰী বা ডাঙৰ যিবিলাক আমি ইনভাৰ্টাৰৰ বেটাৰী ইউজ কৰো এই বেটাৰী বিলাকত এটা এচিড থাকে সেই এচিডটো কি এচিড বুলি জনা যায় হাইড্ৰক্লৰিক এচিড ক'ত থাকে মানুহৰ দেহত পেটত থাকে ঠিক আছে আমাৰ ষ্টমাক যি আছে পাকস্থলী যি আছে ঠিক আছে আমাৰ দেহৰ পাকস্থলীত কি থাকে হাইড্ৰক্লৰিক এচিড থাকে নাইট্ৰিক এচিড সালফিউৰিক এচিড এচিডিক এচিড সিহঁতৰ চবৰে প্ৰকৃতি বেলেগ বেলেগ সিহঁতৰ চবৰে কাম বেলেগ বেলেগ আৰু যি বেটাৰীৰ কথা উল্লেখ কৰা হৈছে এই বেটাৰীৰ এটা এচিড থাকে সেইটো হ'ল সালফিউৰিক এচিডৰ ৰাসায়নিক সংকেত কি H2SO4 H2SO4 হ'ল সালফিউৰিক এচিডৰ ৰাসায়নিক সংকেত ক্লিয়াৰ ঠিকে আছে ওকে নেক্সট কুৱেশ্যনটোলৈ যাওঁ ক্লাছটো কেনেকুৱা পাইছা জনাবা তোমালোকে ইনচুলিন নিঃসৰণ কৰা গ্ৰন্থিটোৰ নাম কি তোমালোকৰ বাবে এনেকুৱা ধৰণৰ প্ৰশ্নখিনি কিন্তু বহুত ইম্পৰ্টেণ্ট মানুহৰ দেহত যিবিলাক গ্ৰন্থি আছে সেই গ্ৰন্থিবিলাকে কি কাম কৰে
মানুহৰ দেহত যে বিভিন্ন ধৰণৰ গ্ৰন্থি আছে এই গ্ৰন্থিবিলাক আচলতে কি কাম কৰে এইবিলাক ভালকৈ চাবা আমাৰ দেহত বিভিন্ন ধৰণৰ গ্ৰন্থি আছে পিটুইটাৰী গ্ৰন্থিৰ কাম বেলেগ অগ্নাশয়ৰ কাম বেলেগ আমাৰ যিটো যকৃতৰ কাম বেলেগ থাইৰয়ড গ্ৰন্থিৰ কাম বেলেগ গতিকে ইনসুলিন নামৰ যিটো হৰমন আমাৰ দেহৰ এটা গ্ৰন্থিয়ে কি কৰে নিঃসৰণ কৰে আৰু ইনসুলিনে কি কৰে আমাৰ দেহত কিহৰ কি কন্ট্ৰোল কৰে বাৰু ইনসুলিনে আমাৰ দেহত যিটো আমি কওঁ অসমীয়াত মধুমেহ ঠিক আছে মধুমেহ বুলি কওঁ মধুমেহ যিটো ৰোগ মধুমেহ ৰোগক কন্ট্ৰোল কৰে যাক আমি কি বুলি কওঁ ডায়াবেটিস ঠিক আছে ডায়াবেটিস ঠিক আছে এতিয়া এই ডায়াবেটিস নহবৰ কাৰণে আমাৰ দেহত ইনসুলিন হৰমন ক্ষৰণ হয় আৰু এই ইনসুলিন হৰমনটো কোনে প্ৰডিউস কৰে কোনে উৎপন্ন কৰে অগ্নাশয় বা পেনক্ৰিয়াছ ঠিক আছে অগ্নাশয় কি কৰে ইনসুলিন নামৰ হৰমনটো প্ৰডিউস কৰে ঠিক আছে আমাৰ যি থাইৰয়ড গ্ৰন্থি আছে থাইৰয়ড গ্ৰন্থি আমাৰ যি থাইৰক্সিন ক্ষৰণ কৰে থাইৰয়ড গ্ৰন্থিয়ে থাইৰক্সিন ক্ষৰণ কৰে ই আমাৰ যেটো গৰল ৰোগ গয়ত্ৰী অৰ্থাৎ ডিঙিটো কেতিয়াবা ফুলি যায় ঠিক আছে এই ৰোগটোৰ পৰা আমাক উপশম ঘটায় ওকে নেক্সট কোৱেশ্চনটোলৈ আমি যাওঁ 9 নম্বৰ কোৱেশ্চন তেজ গোট মৰাৰ বাবে দৰকাৰী ভিটামিন ঠিক আছে আমাৰ দেহত আমাৰ তেজৰ যিবিলাক উৎপাদন আছে তেজত তিনটা বিশেষ উৎপাদন ৰক্তকণা থাকে আৰবিসি ডব্লিউবিসি আৰু প্লেটেলেটছ বা অনুচক্ৰিকা আমাৰ দেহত তেজ গোট মাৰিবৰ বাবে অনুচক্ৰিকাই মুখ্য ভূমিকা পালন কৰে অৰ্থাৎ অনুচক্ৰিকাই থাকিলে আমাৰ দেহত তেজ গোট মৰাৰ অৰ্থটো কি বাৰু যেতিয়া তোমাৰ হাত বা ভৰি কিবা এটা কাটে এটা অংশ শৰীৰত সেই অংশটো কি হয় খন্তেক সময়ৰ পিছতে তেজখিনি গোট মাৰি যাতে তেজ বাহিৰলৈ ওলাব নোৱাৰে এটা কাম কৰে গতিকে ইয়াত এটা ভিটামিনে খুব বিশেষকৈ কাম কৰে সেই ভিটামিনটোৰ নাম কি তোমাক সুধিছে আৰু তুমি প্ৰশ্নৰ উত্তৰ জানা তুমি সুন্দৰকৈ কমেন্টত উত্তৰটো জনাই দিয়া 9 নম্বৰ কোৱেশ্চনৰ এনসাৰটো কি হ'ব তুমি জনাই দিয়া ঠিক আছে ভিটামিন কে ভিটামিনে কি কৰে আমাৰ তেজ গোট মৰাত সহায় কৰে আৰু তেজ গোট মৰাত কোনটো তেজত থকা উপাদানে হেল্প কৰে অনুচক্ৰিকা বা প্লেটেলেটছ ঠিক আছে বাকি সব ঠিকে থাকে চলি আছে পঢ়া শুনা সকলোৰে ভালে চলি আছে ভালকৈ পঢ়া যেহেতু মাজত কেইটামানহে দিন আছে বিহু বুলি কেইদিনমান বিহু বুলিয়ে যাব কাৰণ যেহেতু তোমালোকে হায়াৰ সেকেন্ডাৰী পৰীক্ষা দিছা আৰু অলপ সকাহ পাইছা হয় নে নহয় গতিকে বিহুটো অকমান এনজয় কৰিবই লাগিব কিন্তু লগে লগে মনত ৰাখিবা তোমালোকক কেইদিনমানৰ পিছতে হায়াৰ সেকেন্ডাৰী ৰিজাল্টটো দি দিব ৰিজাল্ট দিয়াৰ লগে লগে তোমালোকে ক'ত পঢ়িবা কি পঢ়িবা তাক লৈ এটা সাংঘাতিক ধুমুহাৰ আৰম্ভ হ'ব গতিকে যিসকলে একদম সঁচাকৈ অন্তৰ পৰা এগৰাকী নাৰ্ছৰ সপোন প্ৰথমৰ পৰাই দেখি আছা গতিকে তোমালোকেতো কষ্ট কৰি অকমান পঢ়িবই লাগিব যিহেতু আগতে যোৱা বছৰ জুলাই মাহত জিএনএমৰ এন্ট্ৰেন্স এক্সামিনেশ্যন হৈছিল আৰু এবাৰ সম্পূৰ্ণ জুন মাহলৈ অৰ্থাৎ এমাহ আগুৱাই গুচি আহিলে গতিকে তোমালোকে কিন্তু এতিয়া এমাহ এডভান্স হৈ পঢ়াটো খুবেই প্ৰয়োজনীয় হয় নে নহয় আৰু সেই এডভান্স হৈ পঢ়িবৰ কাৰণে তুমিও এডভান্স হ'ব লাগিব তুমি টাইম মেনেজমেন্ট কৰিব লাগিব তুমি ডেইলি এখন ৰুটিন বনাব লাগিব সায়েন্স মেথছ ইংলিছ কি পঢ়িবা ইংলিছত যেহেতু হাইয়েষ্ট মাৰ্ক আহিব হয় নে নহয় গতিকে তোমালোকে এপ্লাই এতিয়াও আৰম্ভ হোৱা নাই গতিকে এপ্লাই আৰম্ভ হোৱাৰ আগতে তোমালোকে নিজৰ প্ৰয়োজনীয় বস্তুখিনি যোগাৰ কৰা তাতকৈ বেছি ইম্পৰ্টেন্ট এপ্লাই কৰিবৰ কাৰণে তোমালোকক এবাৰ এটা খুব ইম্পৰ্টেন্ট বস্তু দিছে পিআৰসি খন লাগিব ঠিক আছে পিআৰসি খনো কিন্তু যোগাৰ কৰিবা বিহু পাছতেই আৰু যেহেতু এপ্লাই কাৰণে কেইটামান দিন আছে গতিকে এই বস্তুখিনি যোগাৰ কৰি তোমালোকে এপ্লাই কৰিবা কিন্তু পঢ়ি থকাটো বেছি ইম্পৰ্টেন্ট হয় নে গতিকে 10 লেভেলত যেহেতু বস্তুখিনি আহিব গতিকে ইমান ক্ৰিটিকেল নহয় কিন্তু তুমি ডেইলি এখন ৰুটিন ফলো কৰা আৰু সেইমতে পঢ়ি যোৱা তোমাৰ ভাল হ'ব ঠিক আছে ভালকৈ পঢ়ি থাকা ওকে আৰু যদি আমাৰ এপটো জয়েন কৰিব বিচাৰো তোমালোকেতো জানাই হয়নে আমি কিমান ধুনীয়াকৈ এপত ক্লাছবোৰ কৰি আছো আৰু অসমত সঁচা কথা ক'বলৈ গ'লে আসাম কেৰিয়াৰ পইণ্ট চেনেলটোতে মানে অৰ্থাৎ আমাৰ চেনেলটোতে জিএনএমক ইমান গুৰুত্ব দিয়া হৈছে ঠিক আছে তোমালোকক নাৰ্ছসকলক ফিউচাৰ নাৰ্ছসকলক ইমানখিনি গুৰুত্ব দিয়া হৈছে তাতে তোমালোকে ভালকৈ পঢ়ি সুন্দৰকৈ নাৰ্ছ হ'ব পাৰা আৰু তাৰ বাবে আমি তোমালোকৰ বাবে ইউটিউবৰ লগতে আমি এপত এটা বিশেষ কোৰ্সো আৰম্ভ কৰি থৈছো হয়নে গতিকে আমি নেক্সট কোৱেশ্চনটোলৈ আগবাঢ়ো ঠিক আছে 10 নম্বৰ কোৱেশ্চন গছৰ সালোক সংশ্লেষণ ক'ত হয় হেতুটো একেবাৰে সহজ কথা সালোক সংশ্লেষণ তথা ফটোসিনথেসিস প্ৰক্ৰিয়া এই যেটো সালোক সংশ্লেষণ বা ফটোসিনথেসিস প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াটোত কি হয় যে উদ্ভিদে খাদ্য কি কৰে প্ৰস্তুত কৰে আৰু পৰিবেশৰ বাবে অক্সিজেন এৰি দিয়ে আৰু উদ্ভিদৰ দেহত পাততে কি হ'ব লাগিব সালোক সংশ্লেষণ হ'ব কাৰণ পাতত যিহেতু পত্ৰহৰিত বা কি থাকে হৰিতকণা থাকে আৰু উদ্ভিদৰ পাততে কি হয় সালোক সংশ্লেষণ হয় ঠিক আছে উদ্ভিদৰ পাতত কি হয় সালোক সংশ্লেষণ বেসিক কোৱেশ্চন এইবিলাক কোৱেশ্চন তোমালোকৰ বাবে ইম্পৰ্টেন্ট কোৱেশ্চন ঠিক আছে জেনেটিক্স বা বংশগতিৰ পিতৃকোণ জেনেটিক্স বা বংশগতি অসমীয়াত তাক কোৱা হয় বংশগতি ঠিক আছে বংশগতি পিতৃকোণ বা জেনেটিক্সৰ পিতৃকোণ ক্লাছ 10 ৰ এইটো কনসেপ্ট হয়নে গতিকে ডাৰউইন গ্ৰেগৰ মেন্ডেল লেমাৰ্ক লুই পেস্তুৰ কোনটো কাৰেক্ট এনসাৰ হ'ব তুমি জনোৱাচোন কমেন্টত মই অলপ ওয়েট কৰি দিছো তোমাৰ কমেন্টৰ কাৰণে কমেন্টত জনাই দিয়া কোনটো কাৰেক্ট এনসাৰ হ'ব 11 নম্বৰ কোৱেশ্চন মেন্ডেলে যেটো পৰীক্ষা কৰিছিলে হয় মেন্ডেলে কি পৰীক্ষা কৰিছিলে মটৰ মাহ গছৰ ওপৰত এটা পৰীক্ষা চলাইছিলে হয়নে গতিকে মেন্ডেল নামৰ বিজ্ঞানীজনকেই জেনেটিক্সৰ পিতৃ বুলি অৰ্থাৎ তেখেতে যিহেতু প্ৰথম আৰম্ভ কৰিছিলে গতিকে তেখেতৰ নামেৰে জেনেটিক্সটোৰ পৰা জেনেটিক্সৰ পিতৃ বুলি তেখেতকে কোৱা হয় হ'বনে গতিকে এইবিলাক প্ৰশ্ন চাবা দেই মানুহৰ দেহৰ সকলোতকৈ ডাঙৰ আভ্যন্তৰীণ অংগ কোনটো আভ্যন্তৰীণ মানে কি বুজি পাইছা যে আমাৰ ইন্টাৰনেল অৰ্গান আমাৰ দেহৰ ভিতৰত থকা বাহিৰৰ নহয় কিন্তু আমাৰ শৰীৰৰ সবাতোতকৈ ডাঙৰ অংগটো কি বুলি যদি তোমাক সোধে
দুটা অপচন, এটা হ'ল দেহৰ আভ্যন্তৰীণ অংগ আৰু আমাৰ শৰীৰৰ সবাতোতকৈ ডাঙৰ অংগ, দুটা বেলেগ বেলেগ। যদি আমাৰ দেহৰ সবাতোতকৈ ডাঙৰ অংগটোৰ কথা সোধে তেতিয়াহ'লে সেইটো হ'ল স্কিন অৰ্থাৎ ছাল, আৰু যদি সোধে আমাৰ দেহৰ ভিতৰৰ সবাতোতকৈ ডাঙৰ অংগ তেতিয়াহ'লে অপচন কোনটো হ'ব? হাৰ্ট, লিভাৰ, কিডনী, অগ্নাশয়। কোনটো কাৰেক্ট এনচাৰ হ'ব জনোৱা? হল আমি তাক যি বুলি অসমীয়াত কওঁ যকৃত বুলি কওঁ, হয়নে? লিভাৰ বা যকৃত বুলি কোৱা হয়, হয়নে? ইয়াৰ বৃদ্ধি হয়, লিভাৰ বা যকৃতৰ কি হয়? বৃদ্ধি হ'ব পাৰে, খুব এটা তাৰ এইটো কেৰেক্টাৰ হয় যে ই বৃদ্ধি হ'ব পাৰে, ঠিক আছে। নেক্সট কুৱেশ্যনটোলৈ যাওঁ, 13 নম্বৰ কুৱেশ্যনটো চোৱা। ইয়াত আমি তোমালোকক যিমান কম সময়ত বেছি কুৱেশ্যন দিব পাৰো সেইটোৰ ওপৰত গুৰুত্ব দিছো। এক্সপ্লেনেশ্যন বিলাক আমি বিশেষকৈ আমাৰ এপত কৰো, আৰু ইয়াত আমি এটাই ট্ৰাই কৰো যাতে তোমালোকক কম সময়ত বহুত বেছি কুৱেশ্যন আমি প্ৰভাইড কৰি থৈ যাব পাৰো। কোনবিধ প্ৰাণীয়ে প্ৰথমে উৰিবলৈ শিকিছিল? কোনবিধ প্ৰাণীত নহয়, একচুৱেল কোনবিধ প্ৰাণীয়ে প্ৰথমে উৰিবলৈ শিকিছিল, হয় নে নহয়? উৰিবলৈ শিকিবলৈ হ'লে চৰাই জাতীয় হ'ব লাগিব, অৰ্থাৎ পাখি থাকিব লাগিব। তো সৰীসৃপ, পতংগ, স্তন্যপায়ী, চৰাই, গতিকে কোনটোৱে আচলতে ইয়াত তুমি দুটা নহয় সেইটোতো গম পালা, সৰীসৃপ আৰু স্তন্যপায়ী কেতিয়াও উৰিব নোৱাৰে, কাৰণ সিহঁতৰ দেহত উৰিবৰ বাবে বিশেষ অংগ নাথাকে। এতিয়া উৰিবৰ কাৰণে দুটাই অংগ আছে, এটা হ'ল পতংগ আৰু এটা হ'ল কি? চৰাই, বাজ বা ইনচেক্ট। গতিকে কোনবিলাকে প্ৰথমতে উৰিবলৈ শিকিছিল বা আৰম্ভ কৰিছিল? তো ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব পতংগ। পতংগ ইজ দ্য কাৰেক্ট এনচাৰ। ইনচেক্ট বিলাকে প্ৰথমতে উৰিবলৈ চেষ্টা কৰিছিল আৰু শিকিছিল, ঠিক আছে। অকে, নেক্সট কুৱেশ্যনলৈ যাওঁ। লোহিত ৰক্তকণিকাই গোটেই দেহ ঘূৰি অহা কৰিবলৈ কিমান সময় লাগে? মানে কি বুজি পালা? লোহিত ৰক্তকণিকা মানে RBC হয়। RBC আমাৰ তেজত থাকে, আৰু RBC আমাৰ তেজত কি কৰে বাৰু? RBC কামটো কি এইটো জানানে? RBC কি কৰে? RBC কি কৰে? অক্সিজেন কঢ়িয়াই আনে। আমাৰ দেহত কি চাপ্লাই কৰে? অক্সিজেনৰ চাপ্লাই কৰে। আৰু RBC আমাৰ দেহৰ অৰ্থাৎ হাৰ্টৰ পৰা পাম্প কৰি পিনে দেহটো গোটেই দেহটো মুভমেন্ট কৰিবৰ কাৰণে কিমান সময় লয়? ঠিক আছে, বেছি সময় নলয় কিন্তু, ঠিক আছে, বেছি সময় নলয়। সময় কিমান লয়? 20ৰ পৰা 30 মিনিটৰ ভিতৰত, 30 ছেকেণ্ডৰ ভিতৰত সময় লয়। গতিকে আমি এইটো এনচাৰ কাৰেক্ট দিম, ঠিক আছে, 20 ছেকেণ্ড বুলি কাৰেক্ট দিম। কেতিয়াবা কেতিয়াবা তুমি অপচন পাবা যদি ডাবল পোৱা, 20ৰ পৰা 25, 20ৰ পৰা 30 ছেকেণ্ড, তেনেকুৱা এটা হয়, ঠিক আছে। অকে, নেক্সট 15 নম্বৰ কুৱেশ্যনটো। আমাৰ দেহৰ আটাইতকৈ ডাঙৰ মাংসপেশী কোনটো? মাংসপেশী কোনটো? অকমান আগত আমি এটা প্ৰশ্ন পাইছিলো, আমাৰ দেহৰ সবাতোতকৈ চুটি হাড়ডাল ক'ত থাকে, ক্ষুদ্ৰ হাড়ডাল ক'ত থাকে, আৰু একেটাই প্ৰশ্ন আমাৰ দেহৰ সবাতোতকৈ দীঘল হাড়ডাল ক'ত থাকে তথা মাংসপেশী ক'ত থাকে। হাড়ডাল যদি দীঘল হয় তেতিয়া মাংসপেশী বিলাকো কি হ'ব? দীঘল হ'ব, ঠিক আছে। এইটো কোনটো এনচাৰ কাৰেক্ট হ'ব? পেট, টপিনা, বাহু, কলাফুল। কলাফুল ক'ত থাকে গম পাইছা নহয়? আমাৰ ভৰি পাছফালে, ঠিক আছে। আগতে কলাফুলত খুব পিতে নহয় স্কুলত ছাৰসকলে, হয় নে নহয়? বেট এডালে ফেটেচ ফেটেচকে দিয়ে, আমাক আগতে খুব পিটি থৈছে, ঠিক আছে, ৰঙা পৰি পৰি যায় ঘৰলৈ যাওঁতে। অকে, ঠিক আছে। গতিকে কলাফুল, বাহু, টপিনা, পেট, অকে, কোনটো এনচাৰ কাৰেক্ট হ'ব? আমাৰ দেহত থকা সবাতোতকৈ ডাঙৰ মাংসপেশী মাচলছ কোনটো হয়? অকে, কোনটো এনচাৰ কাৰেক্ট হ'ব? 15 নম্বৰটো জনোৱা। 15 নম্বৰ অপচন বি, ঠিক আছে, টপিনাটোৱে হ'ব শুদ্ধ উত্তৰ। আমাৰ দেহত টপিনাতে কি থাকে? সবাতোতকৈ দীঘল হাড়ডাল বা তথা আমাৰ দেহত সবাতোতকৈ দীঘল ডাঙৰ মাংসপেশীটো আমাৰ টপিনাত থাকে। অকে, নেক্সট 16 নম্বৰ কুৱেশ্যনটো। মানুহৰ মুখমণ্ডলত থকা হাড়ৰ সংখ্যা, হাড় নহয় দেই, হাড়, বোন। মানুহৰ দেহত থকা মুঠ হাড়ৰ সংখ্যা হ'ল 206ডাল, তাৰে 6ডাল কাণত থাকিব, আৰু বাকী কেইডাল হাড় মানুহৰ মুখমণ্ডলত থাকে, মানে গোটেই আমাৰ মুখৰ চেহেৰাটোত থাকে, হয়নে? অপচন কোনটো কাৰেক্ট হ'ব? অপচন বি ইজ দ্য কাৰেক্ট এনচাৰ। 14ডাল হাড় আমাৰ দেহৰ মুখমণ্ডলত থাকে, হ'ব, ঠিক আছে। নেক্সট কুৱেশ্যন, কেনেকুৱা পাইছে ক্লাছটো? কমেণ্টত জনোৱা। যদি ভাল লাগিছে, নতুনকৈ যদি চাইছা চেনেলটো ছাবস্ক্ৰাইব কৰা। আৰু এই প্ৰশ্নখিনি কেৱল ইম্পৰ্টেণ্ট জিএনএমৰ কাৰণে আমাৰ আছে, কিন্তু কেৱল জিএনএমৰ খিনি যে চাব লাগিব পাৰিব তেনেকুৱা নহয়, কাৰণ এইবিলাক প্ৰশ্ন বিভিন্ন ধৰণৰ পৰীক্ষাত আহি থাকে, চায়েন্স ৰিলেটেড, হয়নে নহয়? গতিকে এইবিলাক সকলোৱে চোৱাটো বেছি ইম্পৰ্টেণ্ট। আমাৰ দেহৰ কোনটো অংশ জন্মৰ পিছত আৰু বৃদ্ধি নহয়? বহুত ইম্পৰ্টেণ্ট বস্তু, হয়নে? যে এবাৰ যেতিয়া বৃদ্ধি হৈ যায়, ঠিক আছে, এবাৰ জন্ম হোৱাতে যিটো চাইজ, সেই চাইজটো আৰু কেতিয়াও চেঞ্জ নহয়, এইটো ফিক্সড। মৃত্যুলৈকে সেই চাইজটো ফিক্সড নহয়। আমি সৰুতে জন্ম হওঁতে আমাৰ শৰীৰত সেই অংগটো যেনেকুৱা আছিলে আৰু একেবাৰে বৃদ্ধ হোৱালৈকে সেই অংশটো তেনেকেই থাকিব, কোনো বৃদ্ধিও নহয়, সৰুও নহয়, ডাঙৰো নহয়। অকে, গতিকে কোনটো? আমাৰ কাণখন হয় নেকি? আমি সৰুতে কাণখন সৰু আছিলে, কিন্তু এতিয়াতো ডাঙৰ হ'ল। হৃদযন্ত্ৰ সৰু আছিলে, ডাঙৰ হ'ল। নাক সৰু আছিলে, ডাঙৰ হ'ল। গতিকে আমাৰ এটাই অপচন থাকিলে চকু। চকু আমাৰ দেহত কেতিয়াও বৃদ্ধি নহয়। অকে, আমাৰ যিটো আইবল আছে, অৰ্থাৎ চকুৰ যিটো ব্যাস, আমি যিটো ব্যাস কওঁ, ঠিক আছে, চকুৰ যিটো ব্যাস সেইটো হ'ব 2.3 চেণ্টিমিটাৰ। অকে, এইটো ফিক্স, মানে এইটো জন্মতে 2.3 চেণ্টিমিটাৰ আৰু একেবাৰে মৃত্যুৰ দিনালৈকে এইটো 2.3 থাকিব, ইয়াৰ কোনো চেঞ্জ নাহে, ঠিক আছে। অকে, নেক্সট কুৱেশ্যনটোলৈ যাওঁ। দেহৰ কোনটো অংশই নিজকে মেৰামতি বা পুনৰ্গঠন কৰিব নোৱাৰে? অকে, এবাৰ যেতিয়া সেই অংশটো নষ্ট হৈ যাব, সেই অংশটো কেতিয়াও সৃষ্টি হ'বও নোৱাৰে, মেৰামতিও হ'ব নোৱাৰে, সেইটো গ'ল আৰু তাক আৰু কেতিয়াও ঠিক কৰিব পৰা নাযায়।
ওকে কোনটো এনসাৰ কাৰেক্ট হ'ব নখ যদি আমাৰ কাটি যায় নখডাল আকৌ বাঢ়ি যাব চকুত কিবা অসুখ হলেও চকুটো ঠিক হ'ব হয়নে তাক আকৌ ৰিপ্লেচ কৰিব পৰা যায় কেতিয়াবা ওকে হাড়ৰটো আকৌ ষ্ট্ৰাকচাৰ কৰিব পৰা যায় ভাঙি গলে হাড়ডাল জোৰা দিব পৰা যায় কিন্তু দাঁত এবাৰ যেতিয়া গুচি যাব মানুহৰ দেহৰ পৰা এবাৰ এটা দাঁত যেতিয়া ভাঙি গুচি গ'ল তাক আৰু তোমাৰ কোনো পধ্যে হাড় তুমি কিমান ফেবিকুইক দিলেও সি কেতিয়াও কানেক্ট নহয় ঠিক আছে তুমি যিমান ফেবিকল ধাৰা আৰু একো কানেক্ট নহব ঠিক আছে গতিকে দাঁতেই এবাৰেই ইয়াক পাম আৰু ইয়াক আমি কেতিয়াও নাপাওঁ গতিকে দাঁতখিনি আমি সুৰক্ষা দিয়াটো খুবেই প্ৰয়োজনীয় ঠিক আছে নেক্সট কুৱেশ্যন ডিএনএ কোনে আৱিষ্কাৰ কৰিছিলে ডিএনএ ডিঅক্সিৰাইবো নিউক্লিক এচিড ইয়াৰ সম্পূৰ্ণ নামটো ডিঅক্সিৰাইবো নিউক্লিক এচিড ওকে এতিয়া ডিএনএ হু ডিস্কভাৰ ডিএনএ ডাৰউইন ফ্ৰেন্সিস ক্ৰিক নিউটন লেমাৰ কোনটো কাৰেক্ট এনসাৰ হ'ব আমি অকমান আগত ডাৰউইনৰ সম্পূৰ্ণ বেলেগ হয়নে নহয় এইবিলাক বংশগতিৰ লগত জড়িত ডাৰউইন ওকে নেক্সট অৰিজিন অফ স্পেচিছ ডাৰউইনে লিখিছিলে ফ্ৰান্সিস ক্ৰিকটোৱে কাৰেক্ট এনসাৰ হ'ব হয়নে ফ্ৰান্সিস ক্ৰিকে কি কৰিছিলে ডিএনএ আৱিষ্কাৰ কৰিছিলে নেক্সট কুৱেশ্যন যাওঁ কেনেকুৱা পাইছা ক্লাছটো জনোৱাচোন তোমালোকে এই প্ৰশ্নৰ উত্তৰ দিয়া একেবাৰে সহজ প্ৰশ্ন ক্লাছটো কেনেকুৱা পাইছা জনোৱা কমেণ্টত জনাই দিয়া ক্লাছটো কেনেকুৱা লাগিছে আৰু কেনেকুৱা ধৰণৰ ক্লাছ তোমালোকে বিচৰা সায়েন্সৰ পৰা কোনখিনি বস্তু তোমালোকৰ বাবে বেছি ইম্পৰ্টেন্ট বুলি ভাবিছা আমিতো জানো কোনখিনি ইম্পৰ্টেন্ট তোমালোকে ভাবা নহয় তোমালোকে যেটা ষ্টাডি কৰি আছা গতিকে কমেণ্টত জনাই দিবা কোনখিনি কুৱেশ্যন তোমালোকৰ বাবে ইম্পৰ্টেন্ট আৰু লাগে আৰু তোমালোকে আমাৰ যিটা ফেসবুক পেজ আছে আমাৰ ইনষ্টাগ্ৰাম পেজ এইবিলাক সবে ফলো কৰি থাকা তাত আমি ইম্পৰ্টেন্ট আপডেটবোৰ দি থাকো আৰু হোৱাটছআপ যিটো আমাৰ কমিউনিটি আছে হোৱাটছআপ কমিউনিটিটো জয়েন হৈ ল'বা যাতে তোমালোকে সুধিবলগীয়া প্ৰশ্ন বা সুধিব পাৰা তোমালোকে এই হোৱাটছআপ কমিউনিটিত জয়েন হোৱাৰ পাছত আমাক কমেণ্টত জনাই দিবা যে কোনটো নেক্সট ক্লাছ তোমালোকক প্ৰয়োজন বা কোনখিনি সায়েন্সৰ প্ৰশ্ন তোমালোকক লাগে মই সেইখিনিকে তোমালোকৰ বাবে প্ৰভাইড কৰিম এই প্ৰশ্নটো কি হ'ব যে উদ্ভিদৰ দেহত পানী পৰিবহন কোনে কৰে উদ্ভিদৰ দেহত দুটা কলা থাকে মেইনলি এটা হ'ল জাইলেম এটা হ'ল ফ্লোয়েম জাইলেম আৰু ফ্লোয়েমে উদ্ভিদৰ দেহত বেলেগ বেলেগ কাম কৰে ঠিক আছে জাইলেম কলাই উদ্ভিদৰ দেহত পানী আৰু খনিজ লৱণৰ পৰিবহন কৰে অৰ্থাৎ মাটিৰ পৰা পানী আৰু খনিজ লৱণ কি কৰে উদ্ভিদৰ দেহত জাইলেম কলাই ওপৰলৈ উঠাই লৈ যায় আৰু ফ্লোয়েমে কি কৰে পাতত যিহেতু খাদ্য বস্তু উৎপন্ন হয় এই পাতত উৎপন্ন হোৱা খাদ্য বস্তুবিলাক ফ্লোয়েমে কি কৰে উদ্ভিদৰ দেহৰ বিভিন্ন অংশলৈ লৈ যায় ঠিক আছে গতিকে ফ্লোয়েমৰ প্ৰবাহ দুটা মুখত হ'ব পাৰে দ্বিমুখী হ'ব পাৰে ওপৰলৈও যাব পাৰে তললৈও যাব পাৰে কিন্তু জাইলেমে কি কৰে অকল একমুখী অৰ্থাৎ মাটিৰ তলৰ পৰাই বস্তুখিনি কিন্তু ওপৰলৈ উঠাই নিয়ে আৰু সেয়াই হ'ল পানী আৰু খনিজ লৱণ ক্লিয়াৰ ঠিক আছে নেক্সট কুৱেশ্যনলৈ যাওঁ 21 লং আমি যে লং খাওঁ লং ডালচেনি কওঁ আমি লং কওঁ হয়নে চৰ্দি হৈ থাকিলে বা মুখখন কিবা অলপ বেয়া বেয়া লাগি থাকিলে আমি লং খাওঁ অলপ পুৰে জ্বলা জ্বলা আচলতে লং কিনো লং হৈছে গছৰ কোনটো অংশ ফল নে কাণ্ড নে শিপা নে ফুল কোনটো কাৰেক্ট এনসাৰ হ'ব আমি খাওঁ নহয় পেকেটত অলপ দামটো বহুত বেছি কিন্তু লঙৰ ঠিক আছে গতিকে লং হ'ল এক প্ৰকাৰৰ ফুল হয় লং এক প্ৰকাৰৰ কি ফুল হয় ঠিক আছে লং এক প্ৰকাৰৰ ফুল ঠিক আছে ওকে নেক্সট কুৱেশ্যনলৈ যাওঁ টক্সিকোলজি কি হয় আচলতে টক্সিকোলজি কি হৈছে বেমাৰ বিষ বেক্টেৰিয়া গছৰ বেমাৰ কোনটো কাৰেক্ট এনসাৰ হ'ব নাৰ্ছিঙৰ বাবে এইটো বহুত ইম্পৰ্টেন্ট বস্তু ওকে কোনবিলাক ডিপাৰ্টমেন্টৰ কথা তোমালোকে জনাটো খুব বেছি প্ৰয়োজনীয় ডিপাৰ্টমেন্ট বিলাক অলপ চাবা আমি ডিপাৰ্টমেন্ট ৱাইজ কুৱেশ্যন দিম তোমালোকক টক্সিকোলজি হৈছে বেমাৰ নে বিষ নে বেক্টেৰিয়া নে গছৰ বেমাৰ টক্সিকোলজি মানে হ'ল এটা বিষ অৰ্থাৎ ওকে টক্সিকোলজি বিষ অৰ্থাৎ বিষৰ বিষয়ে য'ত অধ্যয়ন লজি আছে তো বিষৰ বিষয়ে য'ত অধ্যয়ন কৰা হয় তাকে কোৱা হয় টক্সিক মানে কি বিশেষ হয় পয়জন ঠিক আছে টক্সিকোলজি য'ত বিষৰ বিষয়ে অধ্যয়ন কৰা হয় তাক কোৱা হয় টক্সিকোলজি ঠিক আছে নেক্সট কুৱেশ্যনটোলৈ আহিলো তলৰ কোনটো মৌল উদ্ভিদৰ সৰ্বাধিক প্ৰয়োজন উদ্ভিদজোপা বৃদ্ধি আৰু বিকাশৰ বাবে সৰ্বাধিক প্ৰয়োজনীয় মৌল কোনটো মানুহৰ দেহত বৃদ্ধি বা বিকাশৰ বাবে সকলোখিনি বস্তুৱে কি লাগে সম পৰিমাণে লাগে সেইকাৰণে আমি সুষম আহাৰ খাওঁ গতিকে উদ্ভিদৰ দেহৰ বৃদ্ধি আৰু বিকাশৰ বাবে সৰ্বাধিক প্ৰয়োজনীয় উপাদান কোনটো অক্সিজেন নাইট্ৰজেন ফসফৰাছ পটাছিয়াম অক্সিজেনটো উদ্ভিদৰ দেহত ইমান প্ৰয়োজন নহয় ঠিক আছে নাইট্ৰজেন ফসফৰাছ পটাছিয়ামৰ ভিতৰত কোনটো কাৰেক্ট এনসাৰ হ'ব তুমি কমেন্টত জনোৱা উদ্ভিদৰ দেহত কি হয় ফসফৰাছ ইজ দ্য কাৰেক্ট এনসাৰ ঠিক আছে উদ্ভিদৰ দেহত ফসফৰাছটো কি হ'ব কাৰেক্ট এনসাৰ হ'বনে ওকে নেক্সট কুৱেশ্যনটোলৈ যাওঁ ওকে নেক্সট কুৱেশ্যনটোলৈ যাম ওকে ঠিক আছে নেক্সট কুৱেশ্যনটোলৈ আহিলো এতিয়া আমাৰ দেহৰ আটাইতকৈ শক্তিশালী মাংসপেশী কোনটো ওকে এইটো ইম্পৰ্টেন্ট বস্তু আমাৰ দেহৰ সৰ্বাধিক শক্তিশালী মাংসপেশী সৰ্বাধিককৈ ডাঙৰ মাংসপেশীটো অকমান আগত পাই গলো এতিয়া শক্তিশালী মাংসপেশী অৰ্থাৎ কোনটো বহুত তাৰ শক্তিশালী বহুতখিনি কাম কৰিব পাৰে কোনটো মাংসপেশী আমাৰ দেহৰ সৰ্বাধিককৈ শক্তিশালী হৃদযন্ত্ৰৰ মাংসপেশী হৃদপেশী বুলি কোৱা হয় লিভাৰৰ মাংসপেশী জিভা আৰু বাহু কোনটো হ'ব কোৱাচোন বহুত তাৰ পাৱাৰ বা এনাৰ্জিটো বহুত আছে ষ্ট্ৰং হয় বহুত বেছি ষ্ট্ৰং হয় কোনটো কাৰেক্ট এনসাৰ হ'ব জনোৱা কোনটো হ'ব কাৰেক্ট এনসাৰ কোনটো হ'ব
কাৰেক্ট এনচাৰটো হ'ল আমাৰ জিভা, হয়নে নহয়? আমাৰ জিভাৰ যি মাংসপেশী আছে বহুত শক্তিশালী, সেইকাৰণে আমি বস্তু খোৱা, চুবোৱা সকলোখিনি কাম ক্লিয়াৰলি কৰিব পাৰো। ক্লিয়াৰ? ঠিক আছে। তো এই সেশনটোত আজি মই তোমালোকৰ বাবে 23টা কুৱেশ্যন লৈ আহিছিলো, বহুত ইম্পৰ্টেণ্ট সেশন আছিলে এইটো। এই কুৱেশ্যনখিনি তোমালোকে নোট কৰি ৰাখিবা, আকৌ দৰকাৰ হ'লে এবাৰ চাবা, ঠিক আছে, ভালকৈ লিখি ৰাখিবা, স্ক্ৰীনশ্বটবিলাক নথবা, কাৰণ স্ক্ৰীনশ্বটবিলাকে তোমালোকক ইমান হেল্প নকৰে, কাৰণ তোমালোকক থাকি যাব তেনেকৈ বস্তুবিলাক। ক্লিয়াৰ? গতিকে এইবিলাক বস্তু লিখি ৰাখিবা, আৰু জিএনএমৰ বাবে আমি তোমালোকৰ বাবে বহুত ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক বাছি আনিছো, ঠিক আছে, যিখিনি তোমালোকৰ বাবে বহুত প্ৰয়োজনীয়। সেইকাৰণে শেষত আকৌ এবাৰ কৈ থৈ যাওঁ, যিহেতু শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটিৰ অন্তৰ্গত আগন্তুক যি জিএনএম নাৰ্ছিঙৰ এন্ট্ৰেন্স এক্সামিনেশ্যন হ'বলৈ আছে, মাজত মাত্ৰ কেইটামান দিন, অহা 28 জুন তাৰিখে পৰীক্ষা হ'ব তোমালোকৰ। গতিকে তাৰ বাবে আমি আমাৰ কোৰ্চ এভেইলেবল কৰি থৈছো, যিহেতু সকলোৱে জানে আমাৰ কোৰ্চটোৰ কথা। গতিকে তুমি যদি ইচ্ছা কৰা তেতিয়াহ'লে আমাৰ কোৰ্চটো জইন হ'ব পাৰা, মাত্ৰ 549 ৰুপিজ পে' কৰি তোমালোকে আমাৰ লগত জইন হ'ব পাৰা। বিশেষকৈ তোমালোকে আমাৰ পৰা ডেইলি লাইভ ক্লাছ পাবা এটা নিৰ্দিষ্ট টাইমত, আৰু মোক টেষ্টখিনি বেছি ইম্পৰ্টেণ্ট, আমি মোক টেষ্ট লাহে লাহে এভেইলেবল কৰিব লৈছো, আৰু সোনকালে এটা আপডেট ই বুকৰ আহিব তোমালোকৰ বাবে, বহুত বেছি ইম্পৰ্টেণ্ট। আমাৰ এপইণ্ট ষ্টুডেণ্টখিনিৰ কাৰণে এই বস্তুটো একেবাৰে সম্পূৰ্ণ বিনামূলীয়া হ'ব, ঠিক আছে। অ'কে, গতিকে তোমালোকে এই নাম্বাৰটোত কল কৰা, ঠিক আছে, এই নাম্বাৰটোত কল কৰা বা মেছেজ কৰা, আৰু সুন্দৰকৈ আমাৰ লগত জইন হৈ তোমালোকে আগন্তুক যি জিএনএম এন্ট্ৰেন্স এক্সামিনেশ্যনত পৰীক্ষা আছে তাৰ বাবে সুন্দৰকৈ প্ৰস্তুতি চলোৱা। গতিকে আজিলৈ আমাৰ ভিডিঅ'টো ইমানেই আছিলে। যদি চাই ভাল পালা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, শ্বেয়াৰ কৰি দিবা, আৰু যদি কোৰ্চটো বিচৰা তেতিয়াহ'লে আমাৰ এপত জইন কৰিবা। ধন্যবাদ।